হয়, সমগ্ৰ অসমবাসীৰ বাবে আজিৰ দিনটোৰ এক ভাল লগা খবৰ যে কেন্দ্ৰই ইতিমধ্যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়াক লৈ সমগ্ৰ ৰাজ্যতে এক আনন্দমুখৰ পৰিৱেশ বুলি ক'ব পাৰি। আৰু পুৱাই আমি আহি উপস্থিত হৈছোঁহি বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথাশিল্পী ইমৰান চাহদেৱৰ বাসগৃহত। আমি তেওঁৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম যে বহু পূৰ্বেই প্ৰকৃততে অসমীয়া ভাষাই এই স্বীকৃতি পাব লাগিছিল, কিন্তু পলমকৈ হ'লেও এই স্বীকৃতি লাভ কৰাৰ পিছত সমগ্ৰ অসমতে এক আনন্দৰ লহৰ বৈ গৈছে। গতিকে মন্তব্য আমি তেখেতৰ পৰা ল'ম যে প্ৰকৃততে কি দৃষ্টিৰে চাব, ইতিবাচক দৃষ্টিৰে এই প্ৰসংগটো চাবনে নেতিবাচক দৃষ্টিৰে চাব? নেতিবাচক দৃষ্টিৰ প্ৰসংগ নাই ইয়াত। ভাল কথা এটা হৈছে, কেন্দ্ৰীয় চৰকাৰে যিহেতু স্বীকৃতি দিলে তাৰ লগত হয়তো জড়িত বহুতো কথা আহি যাব, যিখিনি আমি এতিয়া অধ্যয়ন নকৰাৰ কাৰণে ক'ব নাই পৰা মই, কিন্তু সেইখিনি আমি পাব লাগে। এইখিনিতে এটা কথা ক'ব লাগিব যে আমি উল্লসিত হ'ব নালাগে, কাৰণ আমাৰ যিটো ভাষা, এই ভাষাটো কোনো পণ্ডিতে লিখিছেই যে সৰ্বভাৰতীয় সকলো ভাষাতকৈ হয়তো পুৰণি ভাষা, মাত্ৰ ইয়াৰ বিৱৰ্তনৰ যিটো দিশ সেইটো দিশ আৱিষ্কৃত হৈ উঠা নাছিল। গতিকে আমি এই ক্ষেত্ৰত ইমান পুৰণি এটা ভাষা, এই ভাষাই বিশ্বৰ ক্ষেত্ৰতে হওক বা সৰ্বভাৰতীয় ক্ষেত্ৰতে হওক এই নিজৰ যিটো সন্মান বা স্বীকৃতি সেইটো লাভ কৰা উচিত আছিল বহুত আগতেই। এতিয়া হৈছে, ভাল লগা হৈছে। হয়, এই ক্ষেত্ৰত আৰু এটা প্ৰশ্ন সোধোঁ যে বহু লোকৰ মাজত শংকা আছিল যে অসমীয়া ভাষাৰ ভৱিষ্যত সঠিক নহয়, অসমীয়া ভাষা হেৰাই যাব নেকি, এনেধৰণৰ কিছুমান শংকা মানুহৰ মাজত হৈছিল। গতিকে এতিয়া স্বীকৃতি লাভ কৰাৰ পিছত এই ধৰণৰ শংকাসমূহ দূৰ হ'ব নেকি, নাইবা যি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ যি হ্ৰাস পোৱাৰ কথাটো আহিছে বা অসমীয়া ভাষী লোকৰ সংখ্যা যি হ্ৰাস পোৱাৰ কথা আহিছে, এইবোৰ ইয়াৰ ফলত বৃদ্ধি হ'বনে বা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বেলেগ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? নাই, এই দুটা সম্পূৰ্ণ বেলেগ কথা। এই দুটাৰ লগত মই বিশেষকৈ কোনো সম্বন্ধ স্থাপন কৰিব নোখোজোঁ, কাৰণ এইটো এটা চৰকাৰী স্বীকৃতি হৈছে। এই কিতাপে কাগজে থাকিব, যিবিলাক সুবিধা বা আন যি পাবলগীয়া কথা সেইখিনি হয়তো পাই থাকিব, কিন্তু ভাষাটো জীয়াই থাকে মানুহৰ মাজত, সৰ্বসাধাৰণ মানুহৰ মাজত, আৰু সেইটোৱেই হৈছে আমাৰ তাতকৈ এতিয়া অসুবিধাৰ কথা। কাৰণ আমাৰ সৰ্বসাধাৰণ মানুহৰ মাজলৈ যদি আমি যাওঁ, তেতিয়া আমি দেখিম যে তেওঁলোকৰ মাজত অসমীয়া ভাষাৰ সম্পৰ্কত কোনো চেতনা বা নাইও, আৰু কোনো সেই ক্ষেত্ৰত কামো কৰা নাই। আমাৰ যিবিলাক অনুষ্ঠান আছে সেইবিলাকে নদী ক'ব নোৱাৰিব যে সৰ্বসাধাৰণ মানুহৰ মাজত অসমীয়া ভাষাটোক জনপ্ৰিয় কৰি তোলাৰ কাৰণে আমি কিবা এটা কৰিছোঁ। গতিকে সমস্যাটো ক'ৰবাত আছে আৰু সমাধানটো ক'ৰবাত বিচৰা হৈছে, তেনেকৈ হ'ব বুলি মই নাভাবোঁ। হয়, যিহেতু চৰকাৰী স্বীকৃতি ইতিমধ্যে লাভ কৰিলে, প্ৰাচীন ভাষা হিচাপে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে, গতিকে ইয়াৰ পিছত অসমীয়া লোকৰ দায়িত্ব কি দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিব লাগিব ভাষাটোৰ ক্ষেত্ৰত, কি পৰামৰ্শ আগবঢ়াব আপুনি এই ক্ষেত্ৰত? ইয়াৰ পিছত বুলি শব্দ এটা ব্যৱহাৰ কৰা হৈছে, ইয়াৰ আগতে সেই দায়িত্ব নাছিল বা পালন কৰা নাছিল, সেই কথাটোৱে ইয়াৰ প্ৰকাৰান্তৰে সেই কথাটোৱে কোৱা হৈছে। গতিকে ভাষা সদায় জীয়াই থাকে জনসাধাৰণৰ মুখত, সৰ্বসাধাৰণৰ মুখত, ঘৰত একেবাৰে যাক আমি গণ্যই নকৰোঁ তেওঁলোকৰ মাজতে ভাষা জীয়াই থাকে। আৰু যিসকল ডাঙৰ ডাঙৰ পণ্ডিত বা লিখক, যিসকল তেওঁলোকে এই ভাষাটো তেওঁলোকৰ পৰাই, সেই সৰ্বসাধাৰণ মানুহৰ মুখৰ পৰাই আহৰণ কৰে। মই স্পষ্টকৈ জানো যে ডক্টৰ বাণী কাকতীয়ে যেতিয়া তেওঁ থেচিছ লিখিছিল, তেওঁ গাঁৱে ভূঞে ঘূৰি ফুৰিছিল, তেওঁ সেই কাম কৰা মানুহবিলাকৰ লগত কথা পাতিছিল, তেওঁলোকৰ মুখৰ ভাষা আনিছিল। গতিকে সেই স্তৰলৈ আমি যাবই লাগিব, তেওঁলোকক সচেতন কৰিবই লাগিব আৰু তেওঁলোকক শিক্ষিত কৰি তুলিবই লাগিব। এইটোৱে আমাৰ প্ৰাথমিক কৰ্তব্য। আমি চৰকাৰৰ মুখলৈ চাই থাকিলে ভাষা বাচি নাথাকে, এইটো আমি মনত ৰখা দৰকাৰ। হয়, এই মুহূৰ্তত সকলোৱে এটা কথা জানিব বিচাৰিব যে যিহেতু চৰকাৰী স্বীকৃতি লাভ কৰিছে ধ্ৰুপদী ভাষা হিচাপে, কেনেধৰণৰ সুবিধা পাব বা কি সুবিধা আহিব অসমীয়া ভাষাটোৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত কিছু জনাব নেকি? এই দিশটোত মই বিশেষ ক'ব নোৱাৰিম, কাৰণ এতিয়ালৈকে মই ইয়াৰ লগত জড়িত কথাবিলাক অধ্যয়ন কৰা নাই বা পঢ়া নাই, কিন্তু সাধাৰণভাৱে মোৰ ধাৰণা এটা যে চৰকাৰে হয়তো কিছুমান সা সুবিধা আগবঢ়াব আৰু নিশ্চিতভাৱে সেইবিলাক শিক্ষানুষ্ঠানবিলাকৰ জৰিয়তে আগবঢ়াব, আৰু সেই সুবিধা যাতে আমি ল'ব পাৰোঁ, সেইটো কাৰণে আমি সাৱধান হ'ব লাগিব। যিহেতু আপুনি অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি, গতিকে সাহিত্য সভাৰ দৰে এক বৃহৎ অনুষ্ঠানৰ কেনেধৰণৰ দায়িত্ব আহিব? সাহিত্য সভা বুলি কৈ দিলে এটা অসুবিধা হৈ যায় সদায়। এই প্ৰশ্নটো বাৰে বাৰে উত্থাপনো হৈ থাকে।
সকলোৱে ভাবে যে অসম সাহিত্য বিভাগে কিবা এটা কৰি দিয়ক, কিন্তু সকলোৱে এই কথাটো মন কৰা ভাল যে অসম সাহিত্য বা এটা নিৰ্দিষ্ট অনুষ্ঠান নহয়, ই হ'লগৈ ভাষাবিলাকৰ সমষ্টিয়ে মাত্ৰ কেইজনমান মানুহৰ মাজত কেন্দ্ৰীয় অনুষ্ঠান হিচাপে অসম সাহিত্য বা বৰ্তি আছে। কিন্তু এই ভাষাবিলাক অসমৰ গোটেই অসমতে সিঁচৰিত হৈ আছে আৰু এই ভাষাবিলাকত অসমৰ সৰ্বসাধাৰণ জনসাধাৰণ জড়িত হৈ আছে। গতিকে আমি আশা কৰিম যে প্ৰথমতে ভাষাৰ পৰা আৰম্ভ হওক। মই সেইটো ক'বলৈ মই ভাল নাপাম, কিন্তু তথাপিও কৈছোঁ সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে মই ভাষাবিলাকক অনুৰোধ কৰিছিলোঁ, লিখিতভাৱে জনাইছিলোঁ যে ভাষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত আপোনালোকে এইখিনি কাম কৰক। কিন্তু মই সফল হোৱা নাছিলোঁ, কিন্তু এতিয়াও আশা কৰোঁ ভাষাবিলাক সজীৱ কৰাটোৱেই সাহিত্যৰ প্ৰথম আৰু প্ৰাথমিক কৰ্তব্য হোৱা উচিত। কেৱল ভাষাৰ পৰা ভোট লৈ আমি কিবা এটা বিষয় পাম, সেইটোতে যদি আমি সন্তুষ্ট হৈ থাকোঁ তেতিয়াহ'লে এইটো আশা কৰিব নোৱাৰি। হয়, একেবাৰে শেষত সমগ্ৰ অসমবাসীলৈ কি পৰামৰ্শ আগবঢ়াব আজিৰ দিনটোত? আমি আজিৰ দিনটোত মোৰ এটাই ক'বলগীয়া কথা যে আমি আজি উল্লসিত হৈছোঁ বুলি কৈছোঁ। আমাৰ ভাষাটোৱে ধ্ৰুপদী ভাষা বুলি স্বীকৃতি পালে আমি উল্লসিত হৈছোঁ, কিন্তু আমি মনত পেলাব লাগিব যে এতিয়াৰ পৰা 1200-1400 বছৰ আগতেই সংস্কৃতৰ দৰে এটা মহান ভাষাৰ পৰা ৰামায়ণ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে। আৰু মই দেখিছোঁ সমালোচকসকলে কৈছে যে বাল্মীকি ৰামায়ণক মাধৱ কন্দলীয়ে এটা সুকীয়া আয়তনে দান কৰিছিল। গতিকে আমাৰ ভাষাটো তেতিয়া সিমান উন্নত আছিল। সেই উন্নতি আমি আগবঢ়াই নি আছোঁ নাই, সেইটোৰ প্ৰতি আমি যেন সচেতন হওঁ, এয়াই মোৰ অসমবাসীৰ প্ৰতি আবেদন। হয়, ধন্যবাদ জনাইছোঁ। এয়া মোৰ সৈতে আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথাশিল্পী ইমৰান চাহাদেৱ। আৰু এইসকল উজ্জ্বল নক্ষত্ৰৰ অৱদানৰ বাবেই আজি অসমীয়া ভাষাটো ভাষা হৈ আছে। যি আইৰ মুখৰ ভাষা, সেই ভাষাটোৱে ইতিমধ্যে চৰকাৰী স্বীকৃতি লাভ কৰিছে, কিন্তু তেওঁ কিছু পৰামৰ্শ আগবঢ়াইছে যে ভাষা কেৱল চৰকাৰী স্বীকৃতিৰ ফলতহে বৰ্তি নাথাকে, ইয়াৰ সমান্তৰালভাৱে লাগিব অসমীয়া ভাষী লোকে বা অসমীয়া লোকসকলে অসমীয়া ভাষাক অন্তৰৰ পৰা গ্ৰহণ কৰিব লাগিব আৰু একেবাৰে তৃণমূল পৰ্যায়লৈকে অসমীয়া ভাষাটোক লৈ যাব লাগিব। বিদ্যালয় হওক বা মহাবিদ্যালয় হওক, এইসমূহত অসমীয়া ভাষাৰ প্ৰচলন হ'ব লাগিব আৰু তেতিয়াহে হয়তো অসমীয়া ভাষাটোৱে সেই স্তৰ লাভ কৰিব আৰু ধ্ৰুপদী ভাষা হিচাপে বৰ্তি থাকিব, যিটো ইতিমধ্যে চৰকাৰী স্বীকৃতি লাভ কৰিছে। গতিকে ইয়াৰ পিছত অসমীয়া লোকে কিমান দায়িত্ব সহকাৰে বা সচেতনতাৰে এই অসমীয়া ভাষাটোক আগুৱাই লৈ যায়, তাৰ বাবেই কিছু পৰামৰ্শ আগবঢ়ালে প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহ তথা কথাশিল্পী গৰাকীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।